আজি মিচিং মিমাক কেবাং মিচিং সংগ্ৰাম সমিতিৰ উদ্যোগত গোগামুখৰ আবতানি লত্তাত আমি কেন্দ্ৰীয়ভাৱে প্ৰাক্তন যিসকল মিচিং জাতীয় সংগঠনৰ নেতা কৰ্মী আছিলে, বিশেষভাৱে মিচিং মিমাক কেবাং TMPK MMK তিনিটা জাতীয় সংগঠনৰ যিসকলে আগত কাম কৰিছিলে, দায়িত্বত আছিলে, তেখেতলোকৰ লগত আমি বিগত সময়ত কেইবাবছৰ ধৰি যোগাযোগ চলি আছে আৰু ৰিচেণ্টলি যোগাযোগ চলি আছে। আজি মিচিং মিমাক কেবাঙৰ প্ৰতিষ্ঠাপক সভাপতি চন্দিৰাম পেগু ডাঙৰীয়াই পুনৰ সংগঠনলৈ ঘূৰি আহিছে। TMPKৰ প্ৰাক্তন দুবাৰকৈ সাধাৰণ সম্পাদক আৰু দুবাৰকৈ সভাপতি হোৱা যুক্তানাথ কুম্বাং ডাঙৰীয়া আজি আকৌ জাতীয় সংগঠনত ঘূৰি আহিছে। তাৰ লগতে লক্ষ্যেশ্বৰী পাইং আৰু বৈজন্তী পেগু তেখেতলোকে কেন্দ্ৰীয় কমিটি মিচিং মিমাক তাকাম মিচিং মিমাক আমাৰ কেন্দ্ৰীয় কমিটিৰ দায়িত্বত আছিল, তেওঁলোকে ঘূৰি আহিছে। ইতিমধ্যে আমাৰ লগত আজি 30 গৰাকী ব্যক্তিয়ে আমাৰ লগত পুনৰ ঘূৰি আহিছে জাতীয় সংগঠনত। গতিকে তেখেতলোকলৈ আমি আদৰণি জনাইছো আৰু তেখেতলোকৰ মানে যিটো মতামত পুনৰ জাতীয় সংগঠন ঘূৰি আহি জাতিটোক এটা প্ৰতিষ্ঠা কৰাৰ কাৰণে কৰণীয় বহুত কাম বাকী আছে। গতিকে এই কামখিনি কৰিবৰ কাৰণে তেখেতলোকে ঘূৰি আহিছে। সকলোলৈকে আমি কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা আমি আদৰণি জনাইছো। আমি সংগ্ৰামী মানুহ, আমি গণতান্ত্ৰিকভাৱে সংগ্ৰাম কৰিম আৰু আমি কিছুমান মানুহে এইটো বুজিবও পাৰে যে এইটো কিবা জাতীয় সংগ্ৰাম হ'ব পাৰে, কিন্তু আমালোকৰতো নীতিটো গণতান্ত্ৰিক সংগ্ৰাম। এই গণতান্ত্ৰিক সংগ্ৰামৰ মাধ্যমেদি মিচিং জাতিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিবিলাক পদক্ষেপ আমি গ্ৰহণ কৰিম, আমাৰ সতীৰ্থবৃন্দই যিবিলাক সিদ্ধান্ত ল'ব, এই সিদ্ধান্ত অনুসৰি আমি সংগ্ৰামটো আগবঢ়াই লৈ যাম বুলি ভাবিছো। আৰু মোৰ দীৰ্ঘদিন হেৰি কৰাৰ মূল কাৰণটো আছিলে, মোৰ কিছু ঘৰুৱা হেৰি আছিলে, পিতৃ হিচাপে মোৰ কিছুমান কৰ্তব্য আছিলে। কিছুমান মানুহক অফিচাৰ বনাব লাগে, কিছুমান মানুহক ডক্টৰ বনাব লাগে, আৰু সেই কামখিনি কৰোঁতে মই কিছু বিৰতি বা হেৰি সংগ্ৰামৰ পৰা অলপ বিৰত থাকিবলগীয়া হৈছে। প্ৰথমে আমালোকৰ সেই পুৰণা মানুহবিলাকক আমি অৰ্গেনাইজ কৰি ল'মগৈ। আজি ষ্টাৰ্টিং হয়। আজি MMKৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে আৰু TMPKৰ সভাপতি হিচাপে যুক্তা কুম্বাং মই আমি আটাইকেইজনে মিলি পেলাই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিম যে মেমেৰামেদিৰ যিটো যুক্তপ্ৰান্তীয় নীতি আৰু ইউনিটিৰ নীতি, এই নীতিৰ আধাৰত আমি সংগ্ৰামটো আগবঢ়াই লৈ যাম। মাতৃ তুমি শক্তি, ভক্তিৰ প্ৰতিমূৰ্তি, মাতৃ তুমি শক্তি, ভক্তিৰ প্ৰতিমূৰ্তি, তোমাৰ অবিহনে অৰ্থবিহীন মানৱতাৰ আজি মুক্তি, মানৱতাৰ আজি মুক্তি, মাতৃ তুমি শক্তি। আনন্তৰ গোপন্যে তাকাম কুংগ সুনাম, আনন্তৰ গোপন্যে তাকাম কুংগ সুনাম, লোকমামল তালে আঙুম কামাঙ্কা গোপন্যে, কামাঙ্কা গোপন্যে, আনন্তৰ গোপন্যে। প্ৰতিষ্ঠাপক মুভমেণ্টৰ নেতৃত্ব লোৱা এজন ব্যক্তি আৰু হয়, আফটাৰ ফৰ্মেশ্যন অফ MSC আমাৰ মাজত ভুল বুজাবুজিৰ নেতৃত্বৰ মাজত আমি মুভমেণ্টটো আৰু আগুৱাই নিলে আমি 62 পালোহেঁতেন, এই টাইপৰ আমাৰ ধাৰণা আছিল। যিবিলাক ধাৰণা আৱেগিকভাৱে কোৱাৰ নিচিনা মই উপলব্ধি কৰিছো, কাৰণ এইটো এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল তেতিয়া। এই প্ৰক্ৰিয়া আজিৰ তাৰিখলৈকে আজি আমি আগুৱাই গৈ আছো। আজি বড়ো মুভমেণ্টটো হৈছে, বড়ো মুভমেণ্টটো ষ্টেপ বাই ষ্টেপ চাইমultaneously আমি একেলগে মুভমেণ্ট কৰিছিলো। আমি উপেন ব্ৰহ্ম, ৰবিৰাম ব্ৰহ্মৰ নেতৃত্বত যেতিয়া বড়ো মুভমেণ্ট হৈছিল, ডিভাইডেশ্যন, মই তেতিয়া মিচিং মুভমেণ্টৰ নেতৃত্ব লৈছিলো আৰু আমাৰ দাবী আছিলে 62 এটা ষ্টেটাছত আমাক MSC দিব লাগে। কিন্তু
বিভিন্ন এটা সময়ত মই ব্যক্তিগত কাৰণত মই ওলাই গৈছিলো, কিন্তু আজি আমাৰ জাতীয় সংগঠনৰ আহ্বান ক্ৰমে, নেতৃত্বৰ আহ্বান ক্ৰমে আমি মমেন্টো বা মিচিং জাতিৰ এই আশা আকাংক্ষাক প্ৰতিষ্ঠা কৰিবলৈ কাৰণে মই এটা ৰাজনৈতিক দলত আছিলো। সেই দল ত্যাগ কৰি মই ইট ইজ দ্য ৰাইট টাইম যে আমি সকলো আমাৰ চিনিয়ৰ বা আজিৰ নেতৃত্বসকলে ইউনিফাইড হ'ব লাগে বুলি তেওঁলোকে আহ্বান কৰাৰ কাৰণে মই ওলাইছো।